আজি 20 জানুৱাৰী আমি আছোঁ বৰপেটা সত্ৰনগৰী বৰপেটা জিলা পুথিভঁৰাল এই প্ৰেক্ষাগৃহৰ গোটেই প্ৰাংগণত আমি আটাই লগ লাগিছোঁ ইয়াতে। আৰু আজি লগ লগাৰ এটা বিশেষ দিন এইকাৰণেই 20 জানুৱাৰীটো আজি গানৰ দিনৰ ইয়াত দিনজোৰা কাৰ্যসূচী বিভিন্ন কাৰ্যসূচীৰে আজি গানৰ দিনটো ইয়াত উদযাপন হৈছে। অনুষ্ঠান চলি আছে। এতিয়া আমাৰ ৰক্তদান শিবিৰৰ ইয়াত আয়োজন কৰা হৈছিলে। আমি ৰক্তদানৰ হেৰি কৰিলোঁ, শিবিৰ হেৰি কৰিলোঁ। মই নিজে হেৰি কৰিলোঁ, ব্লাড ডনেট কৰিলোঁ। আৰু তেনেকৈ আৰু বহুত কেইগৰাকী আছে। আমাৰ গোটেই গানৰ দিনৰ পৰিয়াল, গোটেই উদ্যোক্তা কৰ্মকৰ্তা, এয়া অশোক আছে, এইফালে শৈলেন্দা, বুলবুল, পাৰ্থ, আটাইখিনিয়ে এইবাৰ গানৰ দিনটো এনেই জেনেৰেলি কি হয়, গানৰ দিন গুৱাহাটীত অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে। কিন্তু এইবাৰ বৰপেটাৰ গোটেই সাংস্কৃতিক ক্ষেত্ৰখনত আগভাগ লোৱা অশোক কণ্ঠী আছে, আমাৰ প্ৰমোদ ৰঞ্জন কণ্ঠী, তেনেকৈ দেৱাদীপ আছে। তেওঁলোকেই ক'লে যে গুৱাহাটীততো হৈ থাকে, এইবাৰ আমি জিলাভিত্তিক সলনি কৰি পেলাই বৰপেটাত আমি কওঁ। আৰু এই প্ৰস্তাৱটো আমাৰ হেৰি আঁচনিত আছিলোঁ যে গুৱাহাটীৰ পৰা আমি বেলেগ বেলেগ ডিষ্ট্ৰিক্টত লৈ যাম। কাৰণ কি হয়, গানৰ দিনৰ বিভিন্ন প্ৰতিযোগিতা, বিশেষকৈ সদৌ ভিত্তিৰ যিটো প্ৰতিযোগিতা হয়, তাত ল'ৰা ছোৱালী বিভিন্ন দূৰৰ পৰা আহিবলৈ কিছুমান ক্ষেত্ৰত অসুবিধা হয়, যে সময়ৰ ক্ষেত্ৰত অসুবিধা হয়, অৰ্থৰ ক্ষেত্ৰত হয়। আৰু লগতে তেওঁলোকক যিয়ে এচিষ্ট কৰিব, মাক বা দেউতাক বা অভিভাৱক, তেওঁলোকৰ আকৌ নিজৰ জীৱন জীৱিকাৰ কথা থাকে। গতিকে সময় সেইকাৰণে কি হয়, কেতিয়াবা কোনোবা ইচ্ছা থাকিলেও তাত যোগদান কৰিব নোৱাৰে। গতিকে আমি সেই কথাটোৰ কথা চিন্তা কৰি পেলাই আমি গুৱাহাটীৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ আমাৰ এটা আঁচনি আছিলে। আৰু এইটোত আগভাগ ল'লে বৰপেটাই, বিশেষকৈ অশোকে আগভাগ ল'লে। গতিকে তেওঁলোকে ক'লে যে ইয়াতে কৰোঁ। গতিকে আমি ভাল পালোঁ। সেইকাৰণে এইবাৰ অকণমান দেৰি হ'ল, কাৰণ যিহেতু গোটেই হেৰিটো জুবিনৰ কাৰণে আমি জুবিনৰ এই যিটো হেৰি চলি আছে, মৰ্মান্তিক হেৰি আমাৰ হেৰি এটা পাথৈ আমি পাৰ কৰি আহিছোঁ। সেইকাৰণে অকণমান অনুষ্ঠানটো কৰোঁতে এইবাৰ দেৰি হৈছে। জুবিন গাৰ্গ, আমাক দীপক শৰ্মা, লগতে শতবৰ্ষটো চলিয়ে আছে সুধা কণ্ঠত, লগতে আমাৰ সিদিনা আমাৰ সমৰদা গুচি গ'ল আমাৰ মাজৰ পৰা। গতিকে আটাইৰে শ্ৰদ্ধাঞ্জলি হিচাপেও আজি গানৰ দিনৰ এটা বিশেষ হেৰি ৰাখিছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ৰাখিছে। আৰু এতিয়া ৰক্তদান শিবিৰ চলি আছে। সমান্তৰালভাৱে সাংস্কৃতিক আমাৰ যিটো প্ৰতিযোগিতা, আধুনিক গীতৰ প্ৰতিযোগিতা, সেইটো চলি আছে। ক শাখা আৰু খ শাখা দুটা শাখাত আটাই ইয়াত যোগদান কৰিছে। আৰু সন্ধিয়াৰ ফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব, লগতে এটা গুৰু গম্ভীৰ এটা সাংস্কৃতিক অনুষ্ঠানো হ'ব। তাত নীল আকাশ, প্ৰিয়ংকা ভৰালী, দীক্ষু, মানে আটাইবোৰ লগ লাগিব ইয়াতে। আৰু আমাৰতো অনুৰাগী আৰু ছাত্ৰ ছাত্ৰী বহুত আছেই, বৰপেটা, নলবাৰী, ইফালে লখিমপুৰৰ পৰাও আহিছে কোনোবা। গতিকে গুৱাহাটীৰ আটাইখিনি আছে। গতিকে মই ভাবোঁ গানৰ দিনৰ উদ্দেশ্যই হ'ল যে সাংস্কৃতিক ক্ষেত্ৰখনত খুব ভাল শ্ৰোতাদৰ্শক সৃষ্টি কৰা। আৰু শ্ৰোতাদৰ্শক ভাল সৃষ্টি কৰিবৰ কাৰণে, তেওঁলোকক আকৰ্ষণ কৰিবৰ কাৰণে আমাৰ যিটো সাংস্কৃতিক কৰ্মসূচী যিখিনি হ'ব, যিখিনি গান, যিখিনি নৃত্য, যিখিনি বাদ্য, সেইখিনি যাতে এটা গুণগত মান থাকে, সেই ক্ষেত্ৰত আমি যথেষ্ট চকু দিব লগা হয়। সেইকাৰণে গানৰ দিনৰ উদ্দেশ্য সেইটো যে আমি ভাল শ্ৰোতাদৰ্শক সৃষ্টি কৰিব লাগিব। আৰু তাৰ কাৰণে আমাৰ দায়িত্ব বহুত আছে, যে ভাল কথা, ভাল গান, ভাল নৃত্য, ভাল সংগীত, এই বস্তুখিনিৰেহে আমি দৰ্শকক আমি অকণমান আকৰ্ষিত কৰিব পাৰিম, যে এইটো ভাল কাম এটা হৈ আছে। আৰু এই বস্তুখিনিয়ে নতুন প্ৰজন্মক উৎসাহিত কৰিব, সংগীতৰ ক্ষেত্ৰখনৰ জৰিয়তে গোটেই আমাৰ সামগ্ৰিক অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। ধন্যবাদ। ঠিক আছে।